হয়, নিশ্চিতভাৱে ৰাজদীপ। আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ এই পাৰাবখন মই উপস্থিত আছো বঙাইগাঁও জিলাৰ এখন ঐতিহাসিক বিদ্যালয় চৰণপাৰা উচ্চতৰ বিদ্যালয় আৰু চৰণপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই মুহূৰ্তত এক উলহ-মালহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু পোনপ্ৰথমে মোৰ সতীৰ্থ সহযোগী দ্বাৰা এই সামগ্ৰীৰ যি দৃশ্যাৱলী সেই দৃশ্যাৱলী দেখুৱাবলৈ ওলাইছো যে সুন্দৰভাৱে এই আটক ধুনীয়াকৈ ইয়াক সজাই তোলা হৈছে। আৰু ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ পৰা যথেষ্ট ছাত্ৰ ছাত্ৰী ওলাই আহিছে। আৰু যিহেতু এইবেলি সৰস্বতী পূজা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে আৰু যোৱাকালিৰ দিনটোতো বিভিন্ন শিক্ষানুষ্ঠানত সৰস্বতী পূজা উদযাপন কৰিছে। আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে ৰাতিপুৱাৰ ভাগৰ পৰা যিহেতু এইবেলি সৰস্বতী পূজাৰ যিহেতু 10 বজাৰ পূৰ্বে যি আধ্যাত্মিক কৰ্মখিনি আছে সেইখিনি 10 বজাৰ আগতে শেষ পাব। আৰু তাৰ পাৰ্কখনত ইতিমধ্যে সম্পূৰ্ণভাৱে প্ৰস্তুতি চলিছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট পৰিমাণে ওলাই আহিছে। আৰু এগৰাকী বিদ্যালয়ৰ শিক্ষক আছে, মই বিদ্যালয়ৰ শিক্ষকগৰাকীৰ পৰা পোনে পোনে জানিব বিচাৰিছো এইবেলি আপুনি দেখিবলৈ পাইছো যে আপোনালোকৰ বিদ্যালয়খনত যথেষ্ট পৰিমাণে আটক ধুনীয়াকৈ সজাই তোলা হৈছে আৰু সৃষ্টিশীল মানসিকতাৰে কৰিছে, কি ক'ব? হয়, পোনপ্ৰথমে অসমবাসীক সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দৰাচলতে আমাৰ বিদ্যালয়ত প্ৰত্যেক বছৰেই সৰস্বতী পূজা ভাগি খুব ধুমধামেৰেই আমি উদযাপন কৰোঁ। আৰু আমাৰ মুখ্যতঃ আমাৰ ফ'কাছটো থাকে যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে নিজ হাতেৰে তেওঁলোকৰ যি সৃষ্টিশীল কৰ্মৰাজি সেইখিনি প্ৰদৰ্শন কৰিব পাৰে। ত' সেইকাৰণে আমি প্ৰত্যেকবাৰ তেওঁলোকক কওঁ যে তোমালোকে নিজৰ ফালৰ পৰা যি ধৰণে সজাব পৰা বিদ্যালয়খনত আমি সম্পূৰ্ণ তেওঁলোকক ফ্ৰীডমটো দিওঁ। আৰু তেওঁলোকেও নিজৰ ফালৰ পৰা যিখিনি পাৰে চেষ্টাত তেওঁলোকক ত্ৰুটি নকৰে আৰু তেনেকেই খুব ধুনীয়াকৈ সজায়। ত' এইবাৰো দেখিছে আপোনালোকে আমাৰ খেৰ, আমাৰ গছ আৰু অকণমান আমাৰ অসমীয়া সমাজ ব্যৱস্থাত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ পাচি কোলা হেৰিৰে গেটখন সজাইছে। চৌপাশটো তেওঁলোকে ধুনীয়াকৈ যোৱাকালিয়ে পৰিষ্কাৰ কৰিছে। আৰু ইভেনকি আমাৰ আপোনালোকক জনাবলৈ পাই মই ভাল পাম যে আমাৰ যিটো প্ৰতিমা, সেই প্ৰতিমা আমাৰ ছাত্ৰই নিজে বনোৱা। আমাৰ ক্লাছ 12ৰ এগৰাকী ছাত্ৰ আছে, সেই প্ৰতিমাটো নিজে বনাইছে।